নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে এডিআৰই 2.0 যি 4th গ্ৰেডৰ সিলেবাস হয় সেইটো বুজিবলৈ বহুত ভিউৱাৰ্ছৰ প্ৰব্লেম হৈ আছে। তো কি পঢ়িব লাগিব আৰু কাৰ কাৰণে কোনটো সিলেবাস সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা ডাউট থাকে প্লিজ কমেন্ট সেকশনত সুধিব, ডেফিনেটলি মই আপোনালোকক হেল্প কৰিম। তো এইটো হল অফিচিয়েল নোটিছ। তো ইয়াত ক্লিয়াৰলি আপুনি চাব পাৰে, ইয়াত লিখা আছে দেয়াৰ শ্বেল বি 2 separate categories of written examination for post categories of post for read up to class 8 category, and 2 নম্বৰত দিছে for post categories of post of HSLC passed or equivalent examination passed category including HSLC class 10 passed, equivalent examination passed along with ITI first certificate in trade of wireman, electrician, fitter, তাৰপিছত আছে welder, mechanist, electronics। তো এইবিলাক তো ইয়াত কৈছে কি দুটা ক্যাটেগরি আছে। দুটা ক্যাটেগরি কোন কেইটা? এটা হল ক্লাস 8 লৈকে পঢ়া আৰু এটা হল ক্লাস 10 পাস কৰা, নতুবা ক্লাস 10 ৰ ইকুইভ্যালেন্ট কিবা এক্সাম পাস কৰা along with ITI পাস সার্টিফিকেট। লগতে ITI পাস সার্টিফিকেট লাগিব। ITI পাস কোন কেইটাত লাগিব? ফায়ারম্যান আছে, ইলেকট্রিশিয়ান আছে, ফিটার আছে, ওয়েল্ডার আছে, মেকানিস্ট আছে, ইলেকট্রনিক্সৰ আছে। তো এইকেইটাত যদি ITI কৰা আছে গভ এপ্ৰুভ ইনষ্টিটিউট হ'ব লাগিব। তো তাৰপৰা যদি কৰা আছে সিহঁতৰ কাৰণে কি কি সিলেবাস হ'ব সেইটোৱে আলোচনা কৰা হ'ব। তো এতিয়া তললৈ যদি আহো, ইয়াত লিখা আছে যে কি কি সিলেবাস আপোনাৰ পঢ়িব লাগিব। তো ইয়াত যদি চাই যে ইয়াত ক্লিয়াৰলি লিখা আছে দ্য সিলেবাস অফ ৰিটেন এক্সামিনেশ্যন অফ দ্য ৰিক্ৰুইটমেণ্ট টু দ্য ক্লাছ 8 পোষ্ট shall be consonance with the elementary school pass level examination of SCRT for read up to class 8 category। তো প্ৰথম কথাটো কৈছে যে যিবিলাক ক্লাছ 8 পাস কৰি 4th গ্ৰেডৰ চাকৰি ল'ম বুলি ভাবিছে বা 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে সিহঁতৰ কাৰণে সিলেবাসটো হ'ব SCRTৰ ক্লাছ 8 লৈকে পঢ়া যি এডুকেশ্যন আছে তাৰ ওপৰত বেছ কৰি আপোনালোকৰ সিলেবাসটো হ'ব। সেইকাৰণে আপোনালোকে ক্লাছ 8 লৈকে SCRTৰ যি ষ্টাডি মেটেৰিয়েল আছে তাৰ পৰাই আপোনাৰ যি কুৱেশ্যন হয় সেইকেইটা আহিব। তাৰপিছত কৈছে হাই স্কুল লেভেল, এটা দিছে হাই স্কুল লেভেল সাৰ্টিফিকেট examination of Board of Secondary Education Assam for HSLC passed or equivalent examination passed category including HSLC class 10 passed or equivalent examination passed along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, mechanist, electronics, mechanics from Government of Assam approved institute। so ইয়াত ক্লিয়াৰলি কৈছে যে যিবিলাকে মেট্ৰিক পাস কৰিছে, HSLC পাস কৰিছে সিহঁতৰ কাৰণে সেভাৰ কোর্সৰ আন্ডাৰত যিবিলাক এডুকেশ্যন হয় তাৰ ওপৰত বেছ কৰিয়ে এই কুৱেশ্যন বিলাক আহিব। আৰু লগতে ইয়াত এইটো কৈছে যে যিবিলাকৰ ITI আছে, যে ITI পঢ়া যিবিলাক ষ্টুডেণ্ট আছে সিহঁতৰ হয়তো ক্লাছ 10ৰ কুৱেশ্যন বিলাক আহিবই সেৱা বোৰ্ডৰ লগত সংগতি ৰাখি ITIৰ যোনটো ফিল্ডৰ পৰা সিহঁতে কোৰ্সটো কৰিছে সেই কোৰ্সৰ হয়তো টেকনিক্যাল কুৱেশ্যন কিছুমান আহিব। সেইটোৱে এই নোটিছটোত কৈছে, সেইকাৰণে আপোনালোকে কনফিউজ নহব। আৰু যদি কিবা ডাউট থাকে এতিয়াও কমেন্ট সেকশনত সুধিব পাৰে, ডেফিনেটলি ক্লিয়াৰিফাই কৰি দিম। তাৰপিছত ইয়াত আহিছে যে সাবজেক্ট ফৰ বোথ কেটেগৰী অফ ৰিটেন এক্সামিনেশ্যন উইল বি এজ ফলোজ। তো ইয়াত চাব পাৰে যে কি কি দিছে। প্ৰথমতে দিছে ইংলিছটো থাকিবই, তাৰপিছত থাকিব ছ'চিয়েল ষ্টাডিজ, তাৰপিছত থাকিব মেথমেটিক্স, তাৰপিছত থাকিব জেনেৰেল নলেজ, তাৰপিছত থাকিব মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। তো এইকেইটা সাবজেক্ট থাকিব, এইকেইটাৰ ওপৰত বেছ কৰি আপোনালোকৰ কুৱেশ্যন বিলাক আহিব। এইকেইটা সাবজেক্ট আপোনালোকে পঢ়িব লাগিব। আৰু মিডিয়াম কি কি হ'ব কুৱেশ্যন পেপাৰৰ? অসমীয়াত লিখিব পাৰে আপুনি, বেংগলীতো দিব পাৰে, ইংলিছতো দিব পাৰে, বড়ো এণ্ড হিন্দী। 5টা মিডিয়াম থাকিব। আপুনি যোনটো মিডিয়ামতে ইজি পায় সেইটো মিডিয়ামতে এক্সামটো দিব। 5 নম্বৰত কৈছে কি দেয়াৰ উইল বি টোটেল অফ 135 মাল্টিপল চইচ কুৱেশ্যনছ। তো MCQ থাকিব 135টা কুৱেশ্যন থাকিব, কেৰিং 1 marks each। তো প্ৰত্যেকে 1 মাৰ্কে দিব প্ৰত্যেক কুৱেশ্যনে। টু বি এটেম্পট ইন 2 hours 30 minutes। তো 2 ঘণ্টা 30 মিনিটত আপোনাৰ যি এক্সাম হয় সেইটো কমপ্লিট কৰিব লাগিব। 2.5 ঘণ্টাৰ এক্সাম হ'ব। অনলি 1 answer will be correct answer for each question। প্ৰতিটো কুৱেশ্যনৰ কাৰণে অনলি এটা এনচাৰে কাৰেক্ট হ'ব। নেগেটিভ মাৰ্কছ অফ 0.25 will be rewarded for each incorrect answer। যদি আপুনি তাত কিবা ভুল কৰে ডেফিনেটলি আপোনালোকৰ এটা নেগেটিভ মাৰ্ক আহিব। ধৰি লওক আপুনি 6টা কুৱেশ্যন কৰিলে, 6টা কুৱেশ্যনৰ ভিতৰত 4টা শুদ্ধ হৈছে, তাৰ মানে আপুনি পাই গ'ল 4 মাৰ্কছ, কিন্তু আপুনি 2টা ভুল কৰি দিলে। তো 2টা ভুল কৰি দিলে আপোনাৰ কি হ'বগে, এটা কুৱেশ্যনে যিহেতু 0.25কে
ডিডাক্ট কৰে মাৰ্ক। তো সেই হিচাপত আপোনাৰ কি হ'ব যে যদি দুটা ভুল কৰিছে তাৰ মানে 0.5 আপোনাৰ ডিডাক্ট হ'ব, মানে আপোনাৰ আধা মাৰ্ক এটা কাট খাই যাব। তো যিহেতু আপুনি 4 কৰিছিলে আৰু তাৰ পৰা আপোনাৰ আধা মাৰ্ক কাট খাই গ'লে কিমান থাকিব 3.5 মাৰ্কছ আপুনি পাব। তো নেগেটিভ মাৰ্কিং থাকিব, সেইকাৰণে এক্সামত অকণমান সাৱধান হ'ব যে কেনেকৈ আপোনাৰ লিখিব লাগে। দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম। তো ডেট আৰু টাইম সেইকেইটা আপোনালোকক জনাই দিয়া হ'ব। চ' আশা কৰোঁ মই আপোনালোকক যিমান পাৰিলোঁ হেল্প কৰিব পাৰিলোঁ বা বুজাব পাৰিলোঁ। যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আমাৰ ছ'চিয়েল নেটৱৰ্ক যিবিলাক আছে তাত ফ'ল' কৰি দিব। ধন্যবাদ। জয় আই।